নমস্কাৰ সকলোলৈকে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আপাৰ্ড আইডি বিষয়ে। এই আপাৰ্ড আইডিটো কি বা কেনেকৈ পাব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম। তো এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ সেইসকলক উদ্দেশ্য কৰি যিসকল ব্যক্তিৰ ঘৰত 6 বছৰৰ তলৰ শিশুসকল আছে বা পৰিয়ালত কোনোবা 6 বছৰৰ তলৰ শিশু আছে, সেইসকলৰ উদ্দেশ্য কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু লগতে আমাৰ অংগনবাদী কৰ্মী বাইদেউ তথা ছুপাৰভাইজাৰ বাইদেউসকলৰ কাৰণেও এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ। তো আপাৰ্ড আইডি হৈছে এটা অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি, আৰু এইটো এটা আমাৰ কাৰণে সম্পূৰ্ণ নতুন কনচেপ্ট। এইটো আমাৰ ৰেকৰ্ডসমূহ ডিজিটেলাইজ কৰি ৰখাৰ এটা নতুন প্ৰচেষ্টা। আইডিটোৰ গুৰুত্ব বহুত বেছি, কাৰণ এই কাৰণেই যে আমাৰ নতুন নিউ এডুকেশ্যন পলিচিৰ লগত সংগতি ৰাখি আপাৰ্ড আইডি ডিজিটেল ৰেকৰ্ডত আমাৰ একাডেমিক ছেশ্যনেই হওক, পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ যোনখিনি ৰেকৰ্ড থাকে, কেতিয়া নাম লগাইছে বা তেওঁলোকৰ নাম, ফাদাৰ্ছ এড্ৰেছ, যিহেতু আমি কলেজ লেভেলত দেখা পোৱা যায় যোনটো ABC আইডি বুলি, আৰু সেই ABC আইডি আপাৰ আইডিটো পাই আমাৰ লিংকড হয়। আৰু এই আপাৰ আইডিটো আমাৰ ডিজি লকাৰটো আপোনালোকে লিংক কৰিব পাৰিব। শিশুসকল যেতিয়া ডাঙৰ হ'ব তেওঁলোকে ডিজি লকাৰ ইনষ্টল কৰিলে এই আপাৰ্ড আইডিটো তাতে লিংক হৈ যাব। আৰু এই আপাৰ্ড আইডিটো বৰ্তমান সময়ত বহুত জৰুৰী হৈ পৰিছে। সেই আপাৰ্ড আইডিটো তেওঁলোকে যেতিয়া শিশুসকল কেন্দ্ৰলৈ আহিব, অংগনবাদী কেন্দ্ৰ, তাতে যেতিয়া নাম তেওঁলোকে ৰেজিষ্টাৰ কৰিব, আৰু সেই ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁলোক যেতিয়া স্কুলত নাম লগাব, আৰু স্কুলত নাম লগাবলৈ যাওঁতে তেখেতসকলে এখন চাৰ্টিফিকেট ল'ব লাগিব, আৰু সেই চাৰ্টিফিকেটত এই আপাৰ্ড আইডিটো অনাগত দিনত মেনশ্যন থাকিব। আৰু সেই আপাৰ্ড আইডিটোৰ ডিটেইলছটো এণ্টাৰ কৰাৰ লগে লগে শিশুসকলজনৰ গোটেই ডিটেইলছটো তাতে শ্ব' কৰিব। এইটো এটা ডিজিটেল প্লেটফৰ্ম। আমাৰ নিউ এডুকেশ্যন পলিচিৰ লগত এই আপাৰ আইডিটোৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু সেয়েহে মই অভিভাৱকসকলে যদি এই ভিডিঅ'টো চাই আছে, অভিভাৱকসকলকো অনুৰোধ কৰিম আপোনালোকে নিকটতম অংগনবাদী কেন্দ্ৰত অংগনবাদী কৰ্মীগৰাকীৰ সৈতে কথা পাতি এই আপাৰ্ড আইডিটো লোৱাৰ ব্যৱস্থা কৰক। আৰু আমাৰ অংগনবাদী কৰ্মী বাইদেউসকলেও অভিভাৱকসকলক এই আপাৰ আইডিটো যোগান ধৰিব তেখেতসকলে। ইয়াৰ কাৰণে সেই শিশুজনৰ, যোনজন শিশুৱে আপাৰ আইডিটো ক্ৰিয়েট কৰিব, তেখেতৰ নিজৰ আধাৰ থাকিব লাগিব। আৰু শিশুৰ নিজৰ আধাৰটো থকাৰ উপৰিও মাক বা বাপেক বা অভিভাৱক যিকোনো এজনৰ আধাৰ নাম্বাৰটো লাগিব। আৰু সেই বস্তু কেইটা হ'লে এই আইডিটো পোৱা যায়। আৰু সেইটো কেনেকৈ পোৱা যায় ষ্টেপ বাই ষ্টেপ মই দেখাম। আৰু সেইটো আপোনালোকে নিজৰ ফালৰ পৰা কৰিব নোৱাৰিব। এইটো পোষণ ট্ৰেকাৰ বুলি এটা এপছ আছে, যিটো অংগনবাদী কৰ্মীসকলে হাতত থাকে আইডি পাছত তেখেতসকলে ইউজ কৰে, আৰু তেখেতসকলে বনাই দিব আপোনালোকক, আৰু তেখেতসকলৰ পৰাই এই আইডিটো আপোনালোকে ল'ব লাগিব। এতিয়া সেই আইডিটো কেনেকৈ বনাই আমি ষ্টেপ বাই ষ্টেপ চাম। প্ৰথমতে আমি আইডিটোৰ কাৰণে পোষণ ট্ৰেকাৰটো অ'পেন কৰি ল'ব লাগিব। এইটো পোষণ ট্ৰেকাৰটো অ'পেন কৰি লোৱা হৈছে। তো তাৰ পাছতো ইয়াতে 3 to 6 years যোনটো কেটেগৰী আছে সেইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী লিষ্টখন ওলাই যাব। তাৰ পৰা আমি এজন বেনিফিচিয়াৰী এই আপাৰ্ড আইডিটো ক্ৰিয়েট কৰিম এতিয়া। তো আমি বেনিফিচিয়াৰী যোনজন ক্ৰিয়েট কৰিম সেই বেনিফিচিয়াৰীজন ইয়াত চিলেকশ্যন কৰি লৈছোঁ। এইটো দেখা পাইছে, এই 3টা ডটত ক্লিক কৰিব লাগিব। তাৰপিছতে এইটো ক্ৰিয়েট, ইয়াতে আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে এনেকৈ বেনিফিচিয়াৰী ডিটেইলছটো ওলাই যাব। ওলাই যোৱাৰ পিছতে ইয়াতে সৰু ঘৰ এটা দেখা পাইছে আপোনালোকে। এই ঘৰটোত তাতে ফাদাৰ্ছ, মাদাৰ্ছ বা গাৰ্জেনৰ অনুমতি ল'ব লাগিব, আৰু সেইটোত ক্লিক কৰিব লাগিব। তাৰপিছতে তেখেতসকলৰ ফাদাৰ্ছ, মাদাৰ্ছ বা গাৰ্জেনৰ এটা আধাৰ কাৰ্ড লাগিব। তো আমি ইয়াত চিলেকশ্যন কৰিব লাগিব, আমি ফাদাৰ্ছ দিম নে মাদাৰ্ছ দিম নে গাৰ্জেন দিম।
তো মই ইয়াতে মাদাৰ্ছ আছিলে তেখেতৰ মাদাৰ্ছটো দি দিছোঁ। দি দিয়াৰ লগে লগে তেখেতৰ মাদাৰ্ছৰ নামটো অলৰেডি আহি গৈছে। এইকাৰণে তেখেতৰ মাদাৰ্ছ বা ফাদাৰ্ছৰ নামটো অলৰেডি আমি এণ্ট্ৰি কৰিয়ে থৈছোঁ ফুচন টেকাৰ্ড বেনিফিচিয়াৰীটো ভৰাওঁতে। তাৰ তলৰ যোনটো ঘৰ আছে তাতে সেই মাদাৰ্ছগৰাকী আধাৰ নাম্বাৰটো দিব লাগিব, অথেণ্টিকেশ্যন ID নম্বৰ। তো তাতে আমি মাদাৰ্ছৰ আধাৰ নাম্বাৰটো দিম। তাৰপিছত ছাবমিট কৰাৰ লগে লগে এইটো দেখা পাইছে আপৱাৰ্ড ID ছাকচেছফুলি ক্ৰিয়েটেড। তো আপৱাৰ্ড IDটো এনেকৈ আহি যাব। সেই আপৱাৰ্ড IDটো আহি যোৱাৰ পিছত আমি স্ক্ৰীনশ্বট মাৰি থৈ দিলোঁ, বা আমাৰ ৰেজিষ্টাৰ্ড অংগনবাদী কৰ্মী বাইদেউসকলে নিজৰ ৰেজিষ্টাৰ্ড IDটো নোট কৰি থ'ব। আমাৰ বৰ্তমান আপৱাৰ্ড IDটো ক্ৰিয়েট হৈ গ'ল। তো এইটো আমি কেনেকৈ চেক কৰিম যে এইটো IDটো হৈ গৈছে বুলি? তো আমি চেক কৰিবৰ কাৰণে কি কৰিব লাগিব, আমি বেক হ'ব লাগিব, বেক হৈ ফুচন টেকাৰ্ড আমি আহিব লাগিব। তো 3 to 6 ইয়াৰ্ছৰ কেটেগৰীটোত আমি যাব লাগিব। তো তাৰপিছতে আমি যিজন শিশুৰ এই আইডিটো ক্ৰিয়েট কৰিছিলোঁ, তো সেই শিশুজনৰ নামটো বিচাৰিম আৰু সেই নামটো বিচাৰি আমি তাতে ক্লিক কৰিম। তো ক্লিক কৰালে দেখা পাব এনেদৰে শ্ব' হ'ব। ইয়াতে আপৱাৰ্ড ID বুলি আমি আইডিটো দেখা পাই গৈছোঁ। তো আপোনালোকে এনেদৰে পিছত নিজে চাব পাৰিব আইডিটো ক্ৰিয়েট হৈছে নাই, আৰু ডিজিটকেইটা দেখা পাবই তাতে। আপৱাৰ্ড IDৰ যোনকেইটা নম্বৰ থাকে আপোনালোকে জেনেৰেট কৰোঁতে যিকেইটা নম্বৰ জেনেৰেটত দেখা পাইছিলে, সেই নম্বৰকেইটা আপৱাৰ্ড IDটোত শ্ব' কৰি থাকিব শিশুজনৰ। তো ধন্যবাদ জনালোঁ।